ডিগবৈ ডিগবৈ পনীয়া সোণৰ নৈ, শিলে য'ত হাৰ পালে, বুৰঞ্জীয়ে প্ৰাণ পালে, এই সেই শ্যামলী ডিগবৈ। সঁচাকৈ এনেকুৱা এডোখৰ ঠাই, ব'লকচোন আপোনালোককো লৈ যাওঁ ডিগবৈ চেণ্টিনেৰী মিউজিয়ামলৈ। আৰু আপোনালোকে খুব ভাল পাব আৰু ঠাইডোখৰলৈ আহি নিশ্চয় ভাল পাব। আৰু ময়ো আহিলোঁ এই ঠাইডোখৰলৈ, আহিছিলোঁ ভাইটি থকা ঠাই যিহেতু এইডোখৰ, আৰু ইয়ালৈ আহি মই ইমান ধুনীয়া এটা হয়তো মিউজিয়াম নোচোৱাকৈ কেনেকৈ যাওঁ, সেইবাবে সোমালোঁ আৰু আপোনালোকলৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু যিমানখিনি পাৰোঁ দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। নমস্কাৰ সকলোলৈকে, পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একদম ক'ৰ পৰা জানেনে? ডিগবৈ চেণ্টিনেৰী মিউজিয়ামৰ পৰা। আৰু য'ত আপোনালোকে দেখিছে সকলো মিউজিয়ামত কি ধুনীয়াকৈ সজাই ৰাখিছে, সোমায়েই মনটো ভাল লাগি গ'ল। আপোনালোকে হয়তো অহা নাই, যদিহে নাই অহা আহিব আৰু ওচৰৰ পৰা একেবাৰে চাই যাবহি আৰু ভাল লাগিব। যিহেতু মোবাইলত যেনেকৈ দেখা যায় তাতকৈ বহুত বেছি ধুনীয়া হয়। আপোনালোকে নিশ্চয় আহিব, আহিলে হয়তো ভাল পাব বুলি মই আশা কৰোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, যিখিনি জানো কৈ যাম আৰু যিখিনি নাজানো আপোনালোকে হয়তো মোতকৈ বেছি জানিব পাৰে, আৰু জনাখিনি ফুলখিনি শুধৰাই ল'ব আৰু শেষলৈকে চাই যাব। এইবিলাক যে সজাই ৰাখিছে, এইবিলাক ব্ৰিটিছৰ দিনতে কেনেধৰণে আছিলে, এইটো এটা ডেমো ভাৰ্চনৰ কাৰণে ৰখা হৈছে। খুব ধুনীয়াকৈ সজাই ৰাখিছে। স্কুটাৰ দেখিছেনে? ব্ৰিটিছৰ দিনত এনেকুৱাই স্কুটাৰ আছিল আৰু নিশ্চয় দেখিছে। এতিয়া স্কুটাৰবিলাক বহুত পৰিৱৰ্তন হ'ল নহয় জানো? আমিনো কেনেকৈ দেখিলোহেঁতেন যদিহে মিউজিয়ামত এনেকৈ সজাই নাৰাখিলেহেঁতেন। আৰু এইবিলাক কি ধুনীয়াকৈ সজাই ৰাখিছে, নিশ্চয় আপোনালোকে দেখিছে। আৰু মই বিশেষকৈ ইমান বিশেষ নাজানো, তথাপিতো ভাইটিয়ে কোৱাৰ ধৰণে মই কৈ যাবলৈ চেষ্টা কৰিলোঁ। এইখন ফায়াৰ ব্ৰিগেডৰ ৰখাই থৈছে দেখিছে নিশ্চয়। আৰু এইবোৰ নিশ্চয় তেলৰে চাগে কিবা সামগ্ৰী হয়, ইমান বেছিকৈ নাজানো মই, তথাপিতো আপোনালোকক দেখুৱালোঁ। এইখন হ'ল ফায়াৰ ব্ৰিগেডৰ হয়, ব্ৰিটিছৰ দিনৰে। এইবোৰ অৰিজিনেলেই হয়, কিন্তু এইবিলাক হ'ল প্ৰফেশ্যনেল নহয়, কাৰণ এইবিলাক বহুত দিন হৈ গ'ল ন, সেইকাৰণে এইবিলাক ব্যৱহাৰ কৰিব পৰা নহ'ব, কিন্তু এইবিলাক অৰিজিনেলেই হয়। আৰু কি ধুনীয়াকৈ চাওকচোন মূৰ্তি সজাই ৰাখিছে। লগতে আমি দুই এখন মানুহ ফটোও মাৰিলোঁ, নিশ্চয় ভাল লাগিল। আমাৰ সকলোৱে বাৰু ভাল লাগিল। ব্ৰিটিছৰ দিনৰে কাৰ দেখিছেনে? ইমান ধুনীয়াকৈ ৰাখিছে, কালাৰ হয়তো আকৌ কৰি আছে যদিও নাজানো, কিন্তু ইমান ধুনীয়া হৈ আছে। আৰু এইফালে আগৰ দিনত তেল ডিপু কেনেকুৱা আছিল চাওকচোন, এইটো দেখিছেনে? পালোহেঁতেন। এইফালে যে দেখিছে, এইফালে পুৰণা গেট আছিল বুলি কৈছে ভাইটিয়ে। আগতে বোলে গেটখন সেইফালে দিয়ে আছিল, আমি এতিয়া বন্ধ কৰি দিয়া হ'ল। প্ৰথম তেল যেতিয়া ওলাইছিল তেতিয়া সেইফালে দিয়ে গেটখন আছিল। আৰু এই জেগাটোৰ পৰা দেখিছে নিশ্চয়, ডিগবৈ হৈছে এছিয়াৰ প্ৰথম অইল ৱেল হয়। আৰু এই অইল ৱেল কি কাৰণে হ'ল এই জেগাটুকুৰা, 1866 চনত যেতিয়া ইটালীৰ ইঞ্জিনিয়াৰবিলাকে ৰেলৱে ট্ৰেকৰ কাম কৰি আছিল, সেই সময়তে এই জেগাটুকুৰা হাবি আছিল। হাবিবিলাক ভাঙি কি হৈছিল, হাবিবিলাক ভাঙি কাঠবিলাক হাতীৰে আচলতে গছবিলাক টনাইছিল। আৰু তেতিয়া মানে ভৰি কিছুমান তেলীয়া পদাৰ্থ দেখা পাইছিল, ভৰি মানে ঠেঙত, হাতীৰ ঠেঙত দেখা পাইছিল। আৰু সেই তেলীয়া পদাৰ্থটো কি পৰ্যবেক্ষণ কৰাৰ পিছত গম পালে যে এই ঠাইডোখৰ নিশ্চয় তেল পোৱা যাব। আৰু সেই ভাবি কিছুমান শ্ৰমিকৰ লগ হৈ মিষ্টাৰ WL লেগ ইঞ্জিনিয়াৰজনে সেই ঠাইডোখৰ কিছুমান মানে শ্ৰমিকৰ দ্বাৰা খান্দে। 202 মিটাৰ খান্দোতে এই ঠাইডোখৰতে তেল ওলায়। তেতিয়া মানে খান্দুবলৈ যেতিয়া কয়, তেতিয়া সিহঁতে ইংলিছত কয় ডিগবয় ডিগ। সেই ডিগবয় ডিগ বুলি কোৱাৰ কাৰণেই এই জেগাডোখৰ ডিগবৈ হৈ পৰে। আৰু সেইকাৰণে
এইখন নিচিনা টয় ট্ৰেইন হয় এইবিলাক টয় ট্ৰেইন আগতে কেনেকুৱা আছিল তাকে মানে এতিয়া টয় হিচাপত ৰখা হৈছে আৰু খুব ধুনীয়াকৈ ৰাখিছে ৰং পেইণ্ট কৰি আৰু আমাৰ লগতে ছোৱালী উঠিও চালে বাপেকে ছোৱালীয়ে খুব খুচি আৰু আপোনালোকে আহিব খুব ভাল পাব আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কিন্তু মই ইমানখিনি নাজানো তথাপিতো দুটা এটা শব্দ ক'লোঁ তাত কিছুমান ভুলো হ'ব পাৰে আপোনালোকে শুধৰাই ল'ব আৰু ইয়াৰ ভিতৰতো এটা মিউজিয়াম আছে জানেনে যিটো মিউজিয়াম ঘৰৰ ভিতৰত আছে মানে গোটেই ৰিফাইনীটো তাতে ধুনীয়াকৈ বনাই থোৱা আছে আৰু নানা ৰকমৰ মানে ব্ৰিটিছৰ দিনৰ বস্তু আছে আপোনালোকে তালৈ কেমেৰা নিয়া এলাও নাই আৰু কেমেৰা নিলে ভিডিঅ' কৰিলোঁ কিন্তু ভিডিঅ' কৰিলে ধৰি লওক সকলোৱে চাবই ন তালৈ গৈ কোনে চাব কিন্তু আপোনালোক আহিব তেতিয়া আৰু বেছি ভাল দেখিব আৰু সঁচাকৈয়ে মোৰ ভিতৰখন আৰু বেছি ভাল লাগিল কিন্তু কেমেৰা যে নিব নোৱাৰি সেইটোৱে দুখিত আপোনালোকে আহিলে নিজৰ চকুৱে নিজে দেখিব আৰু বেছি ভাল লাগিব এই জেগাডোখৰ সঁচাকৈ মোৰ ভাল লাগিল আকৌ নেক্সট কেতিয়াবা আহিলে নিশ্চয় সোমাম কিন্তু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিম এইটো মই যে কৈছোঁ আপোনালোকক এই ভিতৰত আছে বুলি এইটো ভিতৰত তাত কেমেৰা এলাও নাই আৰু লগতে চেণ্ডেল খুলি সোমাব লাগিব আমি চেণ্ডেল খুলি আমি ধুনীয়াকৈ চালোঁ ভাল লাগিল আপোনালোকে আহিলে চাব আজিলৈ আহোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ আৰু নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম আজি বাই বাই আৰু আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই নিশ্চয় কৰি দিব কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে হয়তো মোৰ উদ্যম জগায় আৰু মোৰ নতুন ভিডিঅ'ত প্ৰেৰণা দিয়ে আৰু মই আপোনালোকলৈ আকৌ নতুন ভিডিঅ' লৈ যাবলৈ সাহস আহি যায় সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই আৰু এনেকৈয়ে বাহিৰলৈ ওলাই যাব লাগে কি ধুনীয়াকৈ লিখা আছে আপোনালোকে সেইখিনি পঢ়ি চাব কিন্তু কি হ'ল জানেনে মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ মিষ্টাৰে ভিডিঅ'টো কৰিলে মিষ্টাৰ কি কৰিলে কেমেৰাটো থিয়কৈ ল'লে আপোনালোকে নিশ্চয় পথলীয়াকৈ চাব দেই আজিলৈ আহিছোঁ বাই বাই